অবশেষত গ্ৰেপ্তাৰ হল বিতৰ্কিত বিশাল ফুকন অনলাইন বিনিয়োগৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰা বিশাল ফুকনক প্ৰভাঞ্জলি এপাৰ্টমেণ্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনলাইন যোগে ধন বিনিয়োগৰ প্ৰলোভনেৰে বিভিন্ন জনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বিশাল ফুকন নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে 8 ঘণ্টা জেৰা চলোৱাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে নিশা পৰ্যন্ত আৰক্ষীয়ে প্ৰভাঞ্জলি এপাৰ্টমেণ্টত অভিযান চলাই বহু নথিপত্ৰ আৰু সামগ্ৰী জব্দ কৰিছে বিশাল ফুকনৰ ব্যক্তিগত মেনেজাৰ বিপ্লৱ হাজৰিকাকো আটক কৰিছে আৰক্ষীয়ে বিশাল ফুকনৰ বাসগৃহৰ পৰা আৰবৰ মুদ্ৰা দিৰহাম উদ্ধাৰ কৰিছে আৰক্ষীয়ে 6টা আইফোন জব্দ কৰিছে ইফালে সুমি বৰাৰ ঘৰৰ পৰা এটা আইফোন জব্দ বিশাল ফুকনৰ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিছে আৰক্ষীয়ে বিশাল ফুকনৰ ডিব্ৰুগড়স্থিত প্ৰভাঞ্জলি এপাৰ্টমেণ্টৰ বাসগৃহৰ নিৰাপত্তাৰক্ষী লক্ষজিৎ দিহিঙীয়া আৰু ড্ৰাইভাৰ জিতেন দাসক ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা থানালৈ তলব অন্যহাতে বাণীপুৰস্থিত সুমি বৰাৰ বাসগৃহত উপস্থিত ডিব্ৰুগড় আৰক্ষী সুমি বৰাৰ পিতৃয়ে কয় যে প্ৰায় 20 দিনৰ পূৰ্বেই সুমি বৰাৰ লগত শেষ যোগাযোগ হৈছিল সুমি বৰাৰ ভাতৃ বয়েক আৰু মাতৃ বৰ্তমান থাকে বাণীপুৰৰ গৃহটোত সুমি বৰাৰ ভাতৃয়ে ঔষধ কোম্পানী চলাই বুলি পিতৃয়ে ক'ব খোজে ডিব্ৰুগড়ৰ আৰক্ষীয়ে সোমবাৰে নিশাও সুমি বৰাৰ গৃহত অভিযান চলাইছিল পিতৃয়ে কোৱা অনুসৰি আৰক্ষীয়ে সুমি বৰাৰ গৃহৰ ওপৰ মহলাত থকা ঔষধৰ গোদাম ইত্যাদি চাই গৈছিল 9মান বজাত আহিছিল গুৱাহাটী বিয়া দিছোঁ গুৱাহাটীতে আছে হয় বেলতলাত থাকে দেই সিহঁতে 20 দিনমানৰ আগতে এবাৰ হৈছিলে নাই ঘৰলৈ আহিছিলে যোৰহাটত তাঁতৰ হেৰি ঘৰ আছে তো তালৈ আহিছিলে আহি ইয়ালৈ আহিছিলে আকৌ গ'ল সেইটো সোধক আপুনি পুলিচ আছে না আপুনি সুধিলে হ'ল দেখোন মোক কেলৈ সুধিছে আপোনালোকে তেওঁলোকে আহিছিলে সোধক না মই থাকোঁ মোৰ মিছেছ থাকে মোৰ বোৱাৰী থাকে আৰু মোৰ ল'ৰাটো থাকে এই মেডিকেল ছাপ্লাই হেৰিয়াৰ কাম কৰে অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেড ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক